মধ্যে বাৰে বাৰে কৈ আছোঁ আজি এইটো কথা মই চাগে 3 নম্বৰবাৰ ক'লোঁ মোৰ যিমান মনত আছে খৈৰাবাৰীত কৈছিলোঁ আজি কেইদিনমানৰ আগতে ওদালগুৰিতে ক'লোঁ আজিও কৈছোঁ যে তেখেতলোকক সন্মান কৰি ইলেকশ্যন খেলিম মানে মই নামকেইটা কৈ দিয়া নাই ইয়াতে স্থানীয় পাৰ্টি কোন কোন ইয়াতে আঞ্চলিক দল কোন কোন জাতীয় দল জাতীয় সংগঠন কোন কোন UPPL BPF আৰু এটা আমাৰ নতুন দল হৈছে হয় না নহয় গতিকে তেখেতলোকক এইটো সন্মান কৰি কৰি কথা কৈ আছোঁ মই নাজানো মোৰ তেখেতলোকৰ সংগীত হোৱাৰ প্ৰশ্নই নাহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইতিমধ্যে কৈছে যে বিজেপিয়ে যদি অকলেও চৰকাৰ গঠন কৰিব পৰা শক্তি ইয়াতে শক্তি পায় সংখ্যাগৰিষ্ঠতা যি পায় নকৰোঁ বুলিতো কৈ দিছে তথাপিও চৰকাৰটো নকৰোঁ বুলি কৈ দিছে চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি ডাঙৰীয়াই সিদ্ধান্ত ল'ব কিন্তু মই আকৌ কৈছোঁ ইয়াৰ যিকেইটা আঞ্চলিক দল আছে তেখেতলোকক অসন্মান কৰি আমি চৰকাৰত নবহোঁ কেতিয়াও আৰু বিশেষকৈ বড়ো সম্প্ৰদায়ক বা ইয়াত থকা সকলো ব্যক্তিক আমি অসন্মান কৰি সমতালৈকে আহিম সেই কথা আমি ভাবিবই নোৱাৰোঁ আমি সকলোকে লৈ সমিল মিলৰে এখন চৰকাৰত অংশগ্ৰহণ কৰিব বিচাৰোঁ আমাৰ সেই স্পষ্ট নীতি